কাটৰি চাপৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহৰ লাইখুটা স্থাপন। লখিমপুৰ জিলাৰ কদম ৰাজহ চক্ৰৰ অন্তৰ্গত কাটৰি চাপৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহৰ লাইখুটা স্থাপন অনুষ্ঠান আজি বিদ্যালয়খনৰ খেলপথাৰত অনুষ্ঠিত হয়। 1981 চনতে স্থাপন হোৱা বিদ্যালয়খনৰ প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ তিনিদিনীয়া কাৰ্যসূচীৰে অহা 24, 25 আৰু 26 জানুৱাৰীত অনুষ্ঠিত হ'ব। আজি পবিত্ৰ লাইখুটা স্থাপন কৰে কাটৰি চাপৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ উদযাপন সমিতিৰ সভাপতি দুলাল শইকীয়াই। লাইখুটা স্থাপনৰ পূৰ্বে বন্তি প্ৰজ্বলন কৰে কাটৰি চাপৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক ৰূপেশ্বৰ মুদৈ আৰু বিদ্যালয়খনৰে সহকাৰী শিক্ষক বিদ্যুৎ মহন্তই। লাইখুটা স্থাপন অনুষ্ঠানত প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ উদযাপন সমিতিৰ মুখ্য সম্পাদক মানস মহন্ত, কাৰ্যকৰী সভাপতি দিনমণি মহন্ত, কাটৰি চাপৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক লক্ষ্মীনাৰায়ণ শইকীয়া, বিদ্যালয়খনৰ বহুকেইগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক, কৰ্মৰত শিক্ষক, উদযাপন সমিতিৰ বিভিন্ন বিষয়ববীয়া আৰু যথেষ্ট প্ৰাক্তন ছাত্ৰ উপস্থিত থাকে। দীপ্ৰতিম বৰাৰ প্ৰতিবেদন, আছামিজ টক্স নাও। 1981 চনতে প্ৰতিষ্ঠা লাভ কৰা কাটৰি চাপৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ইতিমধ্যে 40টা বৰ্ষ পাৰ হৈ গৈছে। সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰী একত্ৰিত হৈ আমি যাতে অন্তৰংগ আলাপ কৰিব পাৰোঁ আৰু আমাৰ এই বিদ্যালয়খনৰ লগত সম্পৰ্ক যাতে অতি গাঢ় হৈ উঠে, তাৰ আশাৰে আমি অহা জানুৱাৰী মাহৰ 24, 25, 26 তাৰিখে আমি প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ আয়োজন কৰিবলৈ লৈছোঁ। গতিকে এইখিনিতে আমি সকলোলৈকে আশা ৰাখিছোঁ সকলোৰে সহায় সহযোগিতাৰে যাতে আমাৰ অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলে। আমি ইতিমধ্যে যথেষ্ট কেইজন গুণী জ্ঞানী ব্যক্তিক আমি আমন্ত্ৰিত কৰিছোঁ। ইতিমধ্যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰিডাৰ তেখেত প্ৰাঞ্জল বুঢ়াগোহাঁই ডাঙৰীয়া তেখেত থাকিব। তাৰ লগতে বিভিন্ন ধৰণৰ বিশিষ্ট অতিথিসমূহতো থাকিবই আৰু লগতে আমাৰ সাংস্কৃতিক সন্ধিয়াত মৌচম গগৈ থাকিব আৰু আকৰ্ষণীয় শোভাযাত্ৰাত আমাৰ দিবাংগনা বৰা ডাঙৰীয়ানী থাকিব। গতিকে আমি বিভিন্ন ধৰণৰ আকৰ্ষণীয় কাৰ্যসূচী হাতত লৈছোঁ আৰু হয়, বিভিন্ন জাতি জনগোষ্ঠী লৈ আকৰ্ষণীয় শোভাযাত্ৰাকে ধৰি আমি অন্তৰংগ আলাপ আৰু বিশেষ কাৰ্যসূচী আছে। আমাৰ 26 জানুৱাৰী আমাৰ মূল সভা হ'ব। মূল সভাত আমাৰ বিশেষ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব। কাটৰি চাপৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থীসকলৰ সমাৰোহ অহা 24, 25 আৰু 26 জানুৱাৰীৰ দিনা অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে আৰু ইয়াতেই আমাৰ এই বিদ্যালয়খনৰ জন্মলগ্নৰে পৰা জড়িত যিসকল আমাৰ মাজত আজি নাই, যেনেদৰে শিক্ষক বা যিসকল অভিভাৱক, আমি তেখেতসকলকো বিশেষভাৱে শ্ৰদ্ধা নিবেদন কৰিবলৈ এক স্মৰণীয় অনুষ্ঠান আমি আয়োজন কৰিছোঁ আৰু লগতে আমাৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা শিক্ষাগুৰু আৰু অভিভাৱকসকলক আমি কেনেদৰে স্মৰণ কৰোঁ, কেনেদৰে বন্দন কৰোঁ, তাৰ ব্যৱস্থাখিনি আমি কৰিবলৈ চেষ্টা কৰিম আৰু ইয়াৰ জৰিয়তে আমি যি মূল কাৰ্যসূচীৰ লগত সংগতি ৰাখি সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰা হৈছে, তাত আমি গোটেই সমগ্ৰ কাটৰি চাপৰি অঞ্চলটোত জাতি জনগোষ্ঠীৰে পৰিপূৰ্ণ সকলো সংস্কৃতি যাতে আমি তাতে দাঙি ধৰিব পাৰোঁ, তাৰ কাৰণে প্ৰয়াস কৰা হৈছে। আমি আশা ৰাখিছোঁ ৰাইজে আৰু প্ৰাক্তন শিক্ষাৰ্থীসকলে সকলো ফালৰ পৰা আমাক সহযোগিতা আগবঢ়াই এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিব।